শিৱসাগৰত নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ যোগেদি খিলঞ্জীয়া লোকৰ ভোটাধিকাৰৰ কাঢ়িনিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। অসম ছাত্ৰ যুৱ সন্মিলনী সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। বিশেষ সংশোধনী মানি খিলঞ্জীয়া মুছলমান ভোট কৰ্তন আৰু অনা অসমীয়া পৰিভ্ৰমী ভোটাৰক অন্তৰ্ভুক্তি বিৰোধিতা। নিৰ্বাচনী আয়োগক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰাৰ দাবী। 7 দিনৰ সময়সীমা বান্ধি দিলে কৰ্তন কৰা লোকক তালিকাত সন্নিৱিষ্ট কৰাৰ। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ 365। নিৰ্বাচন হ'ল এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া। আজি নিৰ্বাচনী আয়োগ তেওঁ আচলতে নিৰপেক্ষ হ'ব লাগে। কিন্তু আমি দেখা পাইছোঁ এই নিৰ্বাচনী আয়োগে কোনোবা এটা ৰাজনৈতিক দলৰ বিশেষকৈ শাসকীয় পক্ষৰ পকেটত সোমাই আচলতে এই SR নামৰ যি বিশেষ সংশোধনী যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক আচলতে তেওঁলোকে ব্যৱহাৰ কৰিছে। আমি দেখা পাইছোঁ যে যিসকল লোক জীয়াই আছে তেওঁলোকক মৃত সজাই পেলোৱা হৈছে আৰু তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰা হৈছে। আমি দেখা পাইছোঁ যিসকল স্থানান্তৰিত হোৱা নাই তেওঁলোকক স্থানান্তৰকৰণ কৰি দেখুৱাই এই ভোটাৰ তালিকাত নামবিলাক তেওঁলোকক কৰ্তন কৰা হৈছে। এয়া সম্পূৰ্ণৰূপে অন্যায়। অনুসূচিত জাতি ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ কাৰ্যক ধিক্কাৰ জনাইছে। আৰু লগতে ক'ব খুজিছোঁ এই বিজেপি দলটোৱে তেওঁলোকৰ যি স্বৈৰাচাৰী যিটো নীতি, তেওঁলোকৰ যি আচলতে অগণতান্ত্ৰিক যিটো চৰিত্ৰ, এই চৰিত্ৰ অক্ষুণ্ণ ৰাখি যদি তেওঁলোকে কাম কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁলোকে মুখ্য স্বৰ্গত বাস কৰিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আমি অসমীয়াৰ সন্তান এতিয়াও জীয়াই আছোঁ। আৰু এটা কথা স্পষ্ট কৰি কওঁ যে নিৰ্বাচন নিৰপেক্ষভাৱে হ'ব লাগিব, নিৰ্বাচন গণতান্ত্ৰিক মাধ্যমেৰে হ'ব লাগিব আৰু নিৰ্বাচনত এই গুণ্ডাগিৰি দাদাগিৰি হিমন্ত বিশ্ব শৰ্মাৰ যি গুণ্ডাগিৰি দাদাগিৰি ভৰা কথা, এই কথাবিলাক তেওঁ বন্ধ কৰিব লাগিব। তেওঁ কেতিয়াও কোৱা নাই যে বিদেশী লোকক আচলতে তেওঁলোকে ভোটাৰ তালিকাৰ নাম কৰ্তন কৰিছে। তেওঁ কেতিয়াও কোৱা নাই যে বহিৰাগত মানুহক তেওঁলোকে এই ভোটাধিকাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে। কিন্তু তেওঁ অতি চলাহী কথাৰে জনতাক আভুৱা বহিবৰ কাৰণে কিছুমান মন্তব্য কৰি আছে। এইবিলাক কোৱাটো তেওঁ বন্ধ কৰক। বিজেপি RSSৰ মতে অসমৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ নচলে, বিজেপি RSSৰ মতে শাসন নচলে, বিজেপি RSSৰ মতে নিৰ্বাচন নচলে। আৰু আমি সকীয়াই দিছোঁ নিৰ্বাচনী আয়োগক যে আপোনালোকে বিজেপি আৰু RSSৰ প্ৰকৃতত সোমোৱাটো বন্ধ কৰক, অন্যথা কিন্তু ইয়াৰ প্ৰতিবাদ অত্যন্ত ভয়ংকৰ হ'ব আৰু এই ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ আপোনালোক সাজু হৈ থাকিব। চাওক, এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হোৱাত বা শুদ্ধ ভোটাৰ তালিকা হোৱাত কাৰো আপত্তি নাই, কাৰো বিৰোধো নাই। কিন্তু সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনক নুবুজায়। সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত পৰিভ্ৰমী অনা অসমীয়া ভোটাৰক ভোটাৰ তালিকাত অন্তৰ্ভুক্তি নুবুজায়। SR মানে বিশেষ সংশোধনী বিজেপিৰ বিশেষ ৰাজনৈতিক অস্ত্ৰত পৰিণত হৈছে। এই নিৰ্বাচনী বিষয়া কাৰ্যালয়টো বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰা ব্যৱহাৰ কৰি SRক সম্পূৰ্ণ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি খিলঞ্জীয়া মানুহৰ ভোট কৰ্তন কৰা হৈছে, মুছলমান মানুহৰ ভোট কৰ্তন কৰা হৈছে আৰু পৰিভ্ৰমী অনা অসমীয়া লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাটো কোনোদিনে গ্ৰহণযোগ্য নহয়। এটা কথা স্পষ্ট, ইয়াতকৈ আৰু দুখৰ বিষয় কেতিয়া হ'ব নোৱাৰে যে এখন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মূল যিটো স্তম্ভ, গণতান্ত্ৰিক ব্যৱস্থাটো বাহাল আছেনে তাৰ যিটো মাপকাঠি যাক নিৰ্ধাৰণ কৰা হৈ আহিছে, নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা, নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা, যেনেকৈ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক বুজায়। কিন্তু নিৰ্বাচন আয়োগৰ যি চৰিত্ৰ, স্বতন্ত্ৰতা আৰু নিৰপেক্ষতা সম্পূৰ্ণ ভৰিয়ে মোহাৰি বিজেপি RSSৰ ইচ্ছামতে ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে।